কৃষ্ণ ভগৱানে ভালে থাকক। হেল্ল' গুড মৰ্ণিং, কি খবৰ ৰাইজ? আজি যিহেতু মাঘ বিহুৰ 1 তাৰিখ, চবকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। জ্বৰ চৰ্দি যোৱাকালি মাৰ ঘৰত আহিলোঁ, শাহু মাৰ ঘৰৰ পৰা শাহু মাক সেৱা চেৱা কৰি ইয়াতে আহিলোঁ। চ' এতিয়া মায়ে ঠগি চগি দিছে, গতিকে আপোনালোকক সেইবিলাক দেখাই আছোঁ। আৰু এইটো হৈছে মোৰ মা। আজি মাঘৰ 1 তাৰিখ, আমাৰ মায়ে আমাৰ ঘৰৰ মন্দিৰত ঠগি দিছে। চ' আমাৰ মন্দিৰটো দেখাওঁ। এই হৈছে আমাৰ মন্দিৰ, ইয়াতে মায়ে ঠগি দিছে। আৰু এইখন হৈছে আমাৰ তুলসীৰ তলা। কি কৈছিলি মাইতে? ভাঙা চিঙা মন্দিৰ, বাঁহৰ মাটিৰ মন্দিৰ। আমাৰ মাটিৰ মন্দিৰ হ'লে কি হ'ল? ভক্তিটোহে মেইন, হয়নে? আৰু আজি মাঘ বিহুৰ 1 তাৰিখ বুলি আমাৰ ভতিজিটো আহিছে মাক আৰু দেউতাক সেৱা কৰিব। চ' তাইৰ অলপ ক্লিপ ৰাখি থৈ দিলোঁ, যাতে কেতিয়াবা ডাঙৰ হ'লে চাব পাৰিব এইবিলাক, সেইটো কাৰণে। আৰু বাকী মোৰ ভইচটো একেবাৰে ইগন'ৰ কৰিব গাইজ। আৰু ইফালে আমাৰ ভণ্টিৰ ফেমিলিটো আহি পেলাক মাক আৰু দেউতাক সেৱা কৰিব। এইটো হৈছে আমাৰ জোৱাই, আৰু এইটো হৈছে আমাৰ ভাগি দুষ্ট। দিয়া চুম এটা দিয়া দে। অঁ, আৰু তাৰপিছত চবকে মায়ে গাজি চাজি দিলাক। তাৰপিছত চাহ তাহ দিলাক। যিহেতু মাঘৰ বিহু, চাহ খোৱাটো মেইন, চবকে মাতি আনি, গতিকে চাহ তাহ খোৱালোঁ। আৰু তাৰপিছত ভাগিনটোকো সেৱা কৰিলোঁ। যিহেতু মাঘৰ বিহু, গতিকে ভাগিনটোক সেৱা কৰিবই লাগে। আৰু তাৰপিছত পথাৰত গৈ কেইপাতমান ধনিয়াৰ পাত ছিঙিলোঁ। আৰু আজিৰ মিনি ব্লগটো আছিলে মানে, বাই।